মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটি ইনভাইৰনমেণ্টেল এডুকেশ্যনৰ ওপৰত ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ একেবাৰে ইনভাইৰনমেণ্টেল এডুকেশ্যনৰ শেষ প্ৰশ্নটো 4 নম্বৰৰ প্ৰশ্নত হ'ব। তোমালোকৰ যিকোনো তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া যিকোনো দুটা। এই দুটাৰ ভিতৰত 6টা অপশ্যন বা 5টা অপশ্যন তোমালোকৰ দিয়া থাকিব। মই 6টা অপশ্যনৰ এটা মডেল কুৱেশ্যনৰ নিচিনাকৈ এটা কুৱেশ্যনৰ 6টা প্ৰশ্ন লৈছোঁ আৰু তাৰ সমাধান দিছোঁ। আশা কৰিছোঁ এই 6টা প্ৰশ্নৰ পৰাই তোমালোকৰ দীঘল প্ৰশ্নৰ উত্তৰ অৰ্থাৎ 5 নম্বৰকৈ থাকিব এটাত, মুঠ 40 নম্বৰ, 10 নম্বৰ তোমালোকে ইয়াৰ পৰা পাবা। মুঠ 40 নম্বৰ তোমালোকৰ এই ভিডিঅ'ৰ জৰিয়তে সমাধান কৰি দিয়া হ'ব। আশা কৰিছোঁ এই 40 নম্বৰখিনি তোমালোকে ভিডিঅ'খিনি চাই গ'লে কমন পৰিব। পোনপ্ৰথমতে মই এই নম্বৰৰ প্ৰশ্নটো লৈছোঁ, পানী প্ৰদূষকবোৰ কি কি, এইবোৰৰ বৰ্ণনা কৰা। তলত দিয়াবোৰক পানী বা জল প্ৰদূষক হিচাপে বিবেচনা কৰা হয়। ইয়াতে দেখা প্ৰথমতে আছে ঘৰুৱা আৱৰ্জনা, 2 ঔদ্যোগিক বৰ্জিত পদাৰ্থ, 3 কৃষি আৱৰ্জনা, 4 নগৰ অঞ্চলৰ পৰা বৈ যোৱা আৱৰ্জনা। এতিয়া দেখা তাৰপিছত 5ত আছে দ্ৰৱণীয় বৰ্জিত পদাৰ্থ, 6 তেল বিপি পৰা, 7 আৱৰ্জনা গাঁথৰ পৰা ওলোৱা গেলা পানী, 8 আৱৰ্জনা দম, 9 গোটা আৱৰ্জনা, 10 তাপবিদ্যুৎ প্ৰদূষক, 11 তেজস্ক্ৰিয় পদাৰ্থ, 12 ক্ষুদ্ৰ অপদ্ৰব্য আৰু বায়ুমণ্ডলীয় গেছ, 13 সংক্ৰামক দ্ৰব্য আদি। এতিয়া তাৰপিছত এটা প্ৰশ্ন দিছে যে স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্বৰ বৰ্ণনা কৰা। দেখা স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব, মই যিহেতু প্ৰশ্নটো অকণমান দীঘল তোমালোকে চাই ল'বা, যিহেতু তোমালোকৰ মেক্সিমামৰে কিতাপ নাই, তোমালোকে ভিডিঅ'টোৰ স্ক্ৰীনশ্বট মাৰি ল'বা। অ'কে, এইটো আছিলে আৰু অকণমান আছে চোৱা, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ঘৰত তোমালোকে পঢ়ি যোৱা, বনাই লিখিব পাৰিবা অলপ যদি আইডিয়া তোমালোকৰ হৈ যায়। এই কুৱেশ্যনৰ ওপৰত আনচাৰখিনি অলপ ভালকৈ চাই যোৱা। অ'কে, এতিয়া দেখা নেক্সট প্ৰশ্নটো হ'ল দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা। দেখা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল সমাজৰ অবিচ্ছেদ্য আৰু অতি সংবেদনশীল অংগ। আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ নাগৰিক। দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীয়েও বিশেষ ভূমিকা ল'ব পাৰে। যেনেকুৱা স্কুল কলেজত বা অন্যান্য সামাজিক অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যিবোৰ দিহা পৰামৰ্শ দিয়া হয় সেইবোৰ ঘৰৰ জ্যেষ্ঠজনৰ লগত আলোচনা কৰিব লাগে আৰু সাৱধানতাসমূহ নিজে আগভাগ লৈ পালন কৰিব লাগে। লগতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগে। ইয়াতে দেখা তাৰপিছত আছে 2 নম্বৰ, প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত আটাইতকৈ ভয়াৱহ হ'ল ভূমিকম্প। কাৰণ ইয়াৰ আগজাননী আহি পোৱা অতি দ্ৰুত আৰু অতি ক্ষীপ্ৰ গতিত মুহূৰ্তৰ ভিতৰত ঘটিব পাৰে। ভূমিকম্পৰ সময়ত আতংকগ্ৰস্ত হ'ব নালাগে আৰু বিশেষজ্ঞই দিয়া পৰামৰ্শসমূহ মানি চলিব লাগে। 3 ভূমিকম্প হ'লে দুৱাৰৰ চৌকাঠ, ঘৰৰ চুক, মজবুত টেবুল বা বিচনাৰ তলত বা মুকলি ঠাইত আশ্ৰয় ল'ব লাগে। 4 কেতিয়াও বিজুলীৰ তাঁৰৰ তলত, ওখ গছৰ তল, পানীৰ টেংকি, আইনা লগোৱা খিৰিকী বা বাকচ, পাকঘৰ, গা ধোৱা ঘৰত আশ্ৰয় ল'ব নালাগে। 5 নম্বৰ, খোৱা বহা বা পঢ়া কোঠাত সহজে বাগৰি পৰা বয় বস্তু, আলমাৰী, ৰেক আদি মজবুতকৈ ৰাখিব লাগে। তাৰপিছত দেখা সহজতে ঢুকি পোৱা অৱস্থাত ঘৰৰ মূল প্ৰৱেশ দ্বাৰৰ ওচৰত এটা বেগত পানী, খোৱা বস্তু, প্ৰাথমিক সাহায্য, এটা হুইচেল, টৰ্চ লাইট আদি ৰাখি থ'ব লাগে যাতে জৰুৰীভাৱে ব্যৱহাৰ কৰিব পাৰি। অগ্নি নিৰ্বাপক বাহিনী, জিলা প্ৰশাসন, অসামৰিক প্ৰতিৰক্ষা আদিৰ ফোন নম্বৰ হাতৰ ওচৰত বা মোবাইল ফোনত সংৰক্ষণ কৰি থ'ব লাগে। আজিকালি ডায়েল 100কে ধৰি তেওঁলোকৰ নম্বৰ প্ৰশাসনৰ ফালৰ পৰা দিয়া হয়। তাৰপিছত দেখা 8 নম্বৰ,
বানপানী হোৱা অঞ্চলত সতৰ্কমূলকভাৱে ব্যৱস্থাসমূহ যেনে খাদ্যবস্তু, প্ৰাথমিক চিকিৎসা, টৰ্চ, খোৱা পানী আদি মজুত কৰি থ'ব লাগে। কলগছৰ ভূৰ আদি আগৰ পৰাই সাজু কৰি থ'ব লাগে। ৰেডিঅ', দূৰদৰ্শন আদি নিয়াৰিকৈ শুনি থাকিলে বানপানী, ধুমুহা, শিলাবৃষ্টি, চুনামিৰ আদিৰ আগতীয়াকৈ খবৰ পাব পাৰি। 10 নম্বৰ, এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞাসমূহ মানি চলিব লাগে। এইখিনি আছিলে ছাত্ৰ ছাত্ৰীৰ ভূমিকা। তাৰপিছত দিছে গোলকীয় উষ্ণায়ন বুলিলে কি বুজায়, ইয়াৰ দুটা প্ৰতিফলন লিখা। দেখা, গোলকীয় উষ্ণায়ন মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহে এখন আৱৰণী সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা পৰিঘটনাটোকে গোলকীয় উত্তাপ বা উষ্ণতা বৃদ্ধি বলে বা গোলকীয় উষ্ণায়ন বুলি কোৱা হয়। গোলকীয় উষ্ণায়নৰ প্ৰতিফলন এ, ভূপৃষ্ঠৰ গড় উষ্ণতা 15 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণ হৈ থাকে। এই উষ্ণতা জীৱজগতৰ বাবে অনুকূল। বি, জলবায়ুৰ পৰিৱৰ্তন হ'ব। চি, গৱেষণাৰ পৰা দেখা গৈছে যে মেৰু অঞ্চলত প্ৰভাৱ বেছিকৈ পৰি ইয়াৰ বৰফবোৰ গলিব। নেক্সট প্ৰশ্নটো হ'ল বায়ু প্ৰদূষণৰ বিভিন্ন কাৰকসমূহ লিখা। বায়ু প্ৰদূষণ কি ইয়াতে তোমালোকে পাবা। বায়ু প্ৰদূষণৰ উৎস বা কাৰকবোৰ হ'ল, 1 নম্বৰ হ'ল বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ 2 প্ৰকাৰ হ'ব পাৰে, প্ৰাকৃতিক উৎস আৰু মানৱসৃষ্ট উৎস। প্ৰাকৃতিক উৎসসমূহ আকৌ আগ্নেয়গিৰিৰ উদগীৰণ, বনজুই, জৈৱিক আৰু অজৈৱিক দ্ৰব্য, স্বাভাৱিক আৰু গেলি পচি যোৱা কাৰ্য, ধূলি, ফুলৰ ৰেণু, ভেঁকুৰৰ স্পৰ, তেজস্ক্ৰিয় পদাৰ্থ। এতিয়া মানুহে সৃষ্টি কৰা উৎসসমূহ হ'ল বনাঞ্চল ধ্বংস, যান বাহনৰ পৰা ধোঁৱা নিৰ্গমন, জীৱাশ্ম ইন্ধনৰ দহন, ক্ষিপ্ৰ উদ্যোগীকৰণ আৰু 5 নম্বৰ হ'ল আধুনিক কৃষিকাৰ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি অকণমানকৈ তোমালোকে এটা দুটা শাৰীকৈ তোমালোকে বৰ্ণনা কৰি যাবা, হৈ যাব। অ'কে, লাষ্ট কুৱেশ্যনটো লৈ আহিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণবোৰ হ'ল, দেখা, নম্বৰ 1 কাঠৰ উদ্যোগ, নম্বৰ 2 বনাঞ্চল এলেকা কৃষিভূমিলৈ ৰূপান্তৰ, নম্বৰ 3 পথ, দলং, উদ্যোগ আদিৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰ্যকলাপ, নম্বৰ 4 অবৈধ অনুপ্ৰৱেশকাৰীৰ দ্বাৰা বেদখল, নম্বৰ 5 বন সম্পদৰ অবৈধ আহৰণ আৰু 6 নম্বৰ বনাঞ্চলত বন্য জীৱ জন্তুৰ চোৰাং চিকাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।